গুড মৰ্ণিং সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ জনা আজি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত ভালে আছে আপোনালোকে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ কি এইটো ঘৰত মাতি আছে যে কৈ আছে গা পা ধুই ল'লোঁ গাড়ী উঠাই মেলি দিলোঁ আৰু আজি অমাৱস্যা লাগিছে কালি ৰাতি লাগিছে মানে 12টাৰ পিছত লাগিছে আৰু আমাৰ দেউতা আগৰতলা গৈছে আপোনালোকক ক'বলৈ পাহৰিলোঁ দেই আজি গৈছে ৰাতিপুৱা কালি পৰহি কম বুলি ভাবিছোঁ কিন্তু একদম পাহৰিলোঁ তো হঠাৎকৈ ইমাৰ্জেঞ্চিকৈ যাব লগা হৈছে আৰু 2 দিনত প্লেনিঙত গৈছে মানে আমাৰ পেহীৰ গা একদম মানে ভাল নহয় আকৌ সুস্থ সেইকাৰণে চাবলৈ গৈছে ইমাৰ্জেঞ্চিকৈ গৈছে দেউতাই অকলে গৈছে চাৰে 6টাত গৈছে কাঞ্চনজংঘা এক্সপ্ৰেছ যে তাতে গৈছে আৰু আহি যাব বেছি নহয় 2-3 দিনৰ কাৰণে গৈছে যাব লাগে এইফালে ঘৰটো মা যাব পাৰে মা যোৱা নাই যিহেতু গৰু চৰু আছে এইবোৰ চাব লাগে সেইকাৰণে মা যোৱা নাই না না ঠিক আছে অ' মা একো ক'ব নোৱাৰি দেই একো ক'ব নোৱাৰি গাড়ী উঠাই মেলিতো ওৱান টাইম এবাৰ কান্দি মেলি উঠিলে গা ধোৱাৰ পিছত নানামে মানে অ' মা ক'ব নোৱাৰে কৈ আৰু এতিয়া কোচত লৈ আহিছোঁ মানে নাই তাই নানামে আৰু অমাৱস্যা লাগিছে যিহেতু দেউতাই দাদা আনিছে মাংস দেই তো দাদাহঁতে খাওঁ মাংস মই নাখাওঁ মোৰ কাৰণে অকণমান চাজনা ভাত খাৰ বনাম বুলি ভাবিছোঁ গাখীৰৰ প্ৰতি যিহেতু নহয় তাক অকণমান খাৰ খুৱাই দিম তো বাচ্ছাক খাৰ খুৱাব পাৰে নাই ময়ো নাজানো মানে অকণমান খুৱাই দিম আৰু আপোনালোকে কমেণ্টত জনাব খাৰ খুৱাব পাৰে নে নাই তো অকণমান মই খাম সেইকাৰণে অকণমানকৈ খুৱাই দিম আৰু যদি খায় পেট চাফা হৈ যাব তো চাজনা ভাত কেইটামান মাক পাৰিবলৈ দিছোঁ আৰু পাৰিলে অলৰেডি তো মা মানে গা ধুব দেই তো মই গা পা ধুই মেলি পূজা দি মেলি আজৰি হ'লোঁ মা এতিয়া গা ধুব মানে গৰু আছে যে গৰুৰ কাৰণে অকণমান লাৰি দিব লাগে ইফালে সিফালে লৈ গৈছে সেইকাৰণে দেৰি হৈছে মাৰ গা ধুতে আজি সেইকাৰণে ভাবিলোঁ মই গা ধুলোঁ আগতেই তো পূজা দি মেলি লওঁ এতিয়াতো এইফালে অমাৱস্যা নিৰামিষো সেইকাৰণে পূজা দি মেলি খাই ল'লোঁ কালি ভাত আছিলে কালি যিটো নিৰামিষ আছিলে কালিৰ ভাত তো সেই ভাততে পানী অকণমান দি কেঁচা বুট আছিলে জলকীয়া সেইবোৰে খালোঁ আৰু গাখীৰ অকণমান খুৱাই দিলোঁ পঁইতা ভাত বাই গৰু আমাৰ ইফালে দিছে যে এই মানে হাম্বা কৰ হাম্বা এই আমাৰ গৰু তো ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এনেকৈ সকলোকে দিনটো কি হয় কি নহয় দেখুওৱা চিষ্টেম ঘৰত মানুহে নাই আছে জানেনে দেউতা নাই যে এইফালে পিনা গ'ল নাই ঘৰখন পলা খালি আমি আৰু দাদাৰ দোকান গৈছে তো মা মই আমিয়ে কষ্ট মষ্টকৈ বনাব লাগিব গাড়ী লৈ মেলি বনাব লাগিব তাইতো নাথাকে ক'তো নাথাকে ব'লক পাকঘৰত যাওঁ আৰু লাহে লাহে গৈ দুপৰীয়াৰ কাৰণে বনোৱা মেলা ষ্টাৰ্ট কৰিম আৰু 11টা মানে 12:15 হৈছে 11:45 লাহে লাহে যাওঁ গাড়ীত বহাই থৈ দিছোঁ তাৰমানে নামিব বিচাৰিছে দেই ভাত কেৰেলা আছিলে অকণমান সেইখিনি আজি মই দীঘলকৈ অকণমান ফ্ৰাই কৰিম দেৰি লাগিব কিন্তু হ'লেও আজি এনেকৈ মানে ফ্ৰাই কৰি চাওঁ এয়া কাটিলোঁ অকণমান কেইটা জলকীয়া দিছোঁ কেৰাহী গৰম হৈ গৈছে মাও ইফালে গা পা ধুই মেলি ল'লে আগতে মই মোৰখিনি মানে নিৰামিষখিনি বনাওঁ তাৰপিছত মাংস বনাব আৰু মাংস নাখায় যিটো কণী এটা অমলেটে খাই নাই চব্জি খাই চাজনা পাত গোটেইখিনি বাচি লওঁ আৰু মানে গাখীৰ চাওঁ মানে পিঠাগুড়িৰ দৰে বনাম অকণমান চাউল ভিজাই থৈছোঁ তাৰপিছত গুড়া কৰি দিম নামি ভাবিছোঁ আৰু এয়া হৈছে খাৰ অকণমানি খাৰ দিওঁ বেছি খাৰ পানী মিলোৱা হয় ইমান এটা কাঢ়া নহয় অকণমান দিছোঁ আৰু এটা চাউলৰ গুড়খিনি দিব বাকী আছে অকণমান তাৰপিছত চাউলৰ গুড়িখিনি এয়া হৈছে চাউলৰ গুড়ি এয়া হৈ গৈছে মোৰ খাৰৰ লগত পিঠাগুড়ি এইফালে ভাজিও হৈ গৈছে এইফালে গৰু খানা দি আছে মানে মছলাখিনি কৰি দিওঁ মাংস চব্জি মছলা পিঁয়াজ জলকীয়া এইবোৰ কাটি মেলি দিওঁ মায়ে বনাব অকল মাংস চব্জি বনালে হৈ যাব দালি বনোৱা নাই দালি সৈতে এইটো খাইছে আকৌ দাদাহঁতে এইফালে গাৰ্গীও মাংস নাথাকে ইমান জানেনে তো মোৰ ৰন্ধা বঢ়া এতিয়া মায়ে মাংস চব্জি অকল বনাই আছে হ'লে মোৰটো পাতলো লগাইছে নাই মোৰটো পাতলোও নালাগে আমাৰ এই চাওক কৰোঁতি বহি আছে তাক এই চফাখন তাই মানে বেকা কৰি দিছে থিয় হৈ জানে ইয়াতে উঠি থিয় হৈ দিয়ে যে বেকা হৈ গৈছে আইয়া মহ কামুৰিছে চাওক মহ কামুৰা লৈ আহিছে বাহিৰত এনি টাইম বাহিৰত ফুৰিব সেয়া চাওক
মানে কি কম ছোৱালীজনীক লৈ অঁ থাকা। A few moments later. গুড ইভিনিং সকলোকে। বহুত সমস্যাকো লগ পালোঁ। এক পেকেট মেগী আছিলে আৰু 3-4 দিন হ'ল অলপমান বনাই খাব নহয় কি খাম। আৰু এইফালে গাৰ্গী উঠিলে তাইক মানে দুপৰীয়া দেৰিকৈ হৈছে 3:30 পিছত হৈছে আৰু তো উঠিবই নোখোজে। মা এইফালে পূজা দি আছে, কাঁহৰ চাউণ্ড হৈ আছে, অলপমান তাই নুঠে। জবৰদস্তিকৈ উঠালোঁ আৰু নহ'লে আকৌ যদি দেৰিকৈ উঠে শুওঁতে আকৌ দেৰি হৈ যাব তাৰ মানে দেৰিকৈ হৈ সদায় 9টা 9:30 কেতিয়াবা 10টাও পাৰ হৈ যায় শুওঁতে সেইকাৰণে উঠাই দিলোঁ আৰু গাখীৰ গৰম হওক তাৰপিছত চাহ লাহে লাহে বনাম। গাখীৰো খুৱাব আছে খুৱাম আৰু লাহেকৈ অকণমান দেৰিকৈ খুৱাম মানে লাহেকৈ দেৰিকৈ খুৱাম। 4:30মান খুৱাম। এতিয়া উঠিছে ফিডিং কৰা দিছোঁ তাৰপিছত বনাই মেলি লওঁ আৰু কি কৰিম। চাহ অকণমান খাওঁ, মেগী অকণমান বনাইছোঁ, মেগীও খাওঁ চাহো খাওঁ। আজি মানে গৰম অকণমান কম আছিলে, কাইলৈ মানে এনেকুৱা গৰম দিছিলে দেই, আজি কিন্তু অকণমান কম আছে। দেউতা একেলগে গৈ পোৱা নাই আগৰতলা। 7টামান বাজিব আৰু পেহীহঁতৰ ঘৰত গৈ পাওঁতে। আমাৰ সৰু পেহী মানে অসুস্থ চিৰিয়াছ, সেইকাৰণে মানে ইমাৰ্জেঞ্চিকৈ যাব লগা হৈছে আৰু দেউতাৰ যাব আৰু ডাইৰেক্ট ডাঙৰ পেহীৰ ঘৰত যাব মানে আহিছিল যে পেহী তেখেতসকলৰ ঘৰত যাব, তাৰপিছত সৰু পেহীৰ ঘৰত যাব। অকণমান দূৰ হয় আৰু গাখীৰ অকণমান মেগী খুৱাই দিম, বেছি নহয় অকণমান খুৱাই দিম। আৰু মই যিহেতু খাম অকণমান দিব লাগিব ন, নহ'লে কান্দিব। ইমান মানে খোৱাৰ ফালে ইমান মন নাই, কিন্তু কোনোবাই যদি কিবা এটা খায় তাৰ মানে মন যায় দেই খাবলৈ, মানে খাব বিচাৰে। বাচ্ছা মানুহ জানেই দেখোন। এইকেইটা উলিয়াই থ'লেও ঠাণ্ডা হ'ব। আৰু এইখিনি হৈছে মোৰ। আৰু এয়া আজি অকণমান গাখীৰ চাহ খাইছোঁ আৰু চেনি দিয়া বেছিকৈ আইতাকক চাহ দিছিলোঁ যে মুড়িৰ লগত ভিজাই, সেই মানে অকণমান খাই আছে। আমাৰ ইফালে কাম ষ্টাৰ্ট হৈ গৈছে দেই। কাম ষ্টাৰ্ট হৈ গৈছে দেই, উৎপাত কৰাৰ কাম ষ্টাৰ্ট হৈ গৈছে কিন্তু ইছৰাম আজিকালি হাত বহুত আছে। আজি হৈ গৈছে এয়া সন্ধিয়া টোপনি ঠিকমতে সোমাই যে জবৰদস্তি উঠাইছে হৈ গৈছে। তাতে খুৱাইছিলোঁ উঠি গৈছে। আকৌ আমাৰ আনি খোৱালোঁ। আৰু মায়ে বনালে দালি অকণমান ভিজাইছিলে যে সন্ধিয়া, তো সেয়ে বনালে নে কি বনালে গম নাপাওঁ। তো বলক গৈ চালোঁ। আৰু মোৰ কাৰণে চব্জি আছে, পিঠাগুড়ি বনাইছিলোঁ সেয়ে আছে। তাৰপিছত আলু ভাত কেৰেলা ভাজি কৰিছিলোঁ যে সেয়াও আছে। তো মই বনোৱা মেলা হৈ গৈছে। তো খাই মেলি ল'লে ভাল আৰু এতিয়া দেউতা নাই কাৰণে ৰৈ থাকিব আৰু খাই মেলি এয়া বনাইছে। মই নাখাওঁ পিঁয়াজ চিয়াজ দিয়া, মোৰ কাৰণে দুপৰীয়া ভাত থৈছিল যে সেই আছে, মোৰ কাৰণে সেই হৈ যাব। সেয়ে মই খাম আৰু এতিয়া 2 দিন নিৰামিষ খাইছোঁ। অকণমান সময়ৰ কাৰণে পিঁয়াজ চিয়াজ মই খাওঁ আৰু সোমবাৰে খুৱাইছে, মঙলবাৰো খুৱাইছে, আৰু আজি হৈছে বুধবাৰ। আজি পূৰ্ণিমা আৰু অমাৱস্যাৰ কাৰণে খুৱাইছে। আৰু তো যি নহওক ব্লগটো ইয়াতে সামৰিম। ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নকৰিব। আকৌ লগ পাম ব্লগৰ সৈতে। ভালে থাকিব। বাই বাই, গুড নাইট।